নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগত জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই ৰাষ্ট্ৰ বাস্তু এক্সপাৰ্ট নোমেলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যা তত্ত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, অহা সোমবাৰে 25 মাৰ্চ তাৰিখে দৌল যাত্ৰা অৰ্থাৎ দৌল পূৰ্ণিমাৰ দিন পৰিছে। বন্ধুসকল, হিন্দু শাস্ত্ৰ অনুসৰি এই দৌল পূৰ্ণিমাৰ দিনটো, হোলী পূৰ্ণিমাৰ দিনটো অত্যন্ত এটা পবিত্ৰ দিন বুলি গণ্য কৰা হয়। বন্ধুসকল, সেই দিনটোত যিকোনো ধৰণৰ মন্ত্ৰ আমি সিদ্ধ কৰিব পাৰোঁ। ধৰি লওক, আমি যদি কিবা এটা মন্ত্ৰ আমি সিদ্ধ কৰিব খোজোঁ, দৌল পূৰ্ণিমাৰ দিনা, হোলী পূৰ্ণিমাৰ দিনা আমি ৰাতিৰ সময়ছোৱাত যিকোনো মন্ত্ৰ আমি সিদ্ধ কৰি ল'ব পাৰোঁ। বন্ধুসকল, এইটো এটা অত্যন্ত এটা পবিত্ৰ দিন। গতিকে যিকোনো ধৰণৰ মন্ত্ৰ, চাবৰ মন্ত্ৰ হওক, স্থানীয় মন্ত্ৰ হওক, বৈদিক মন্ত্ৰ হওক, যিকোনো ধৰণৰ মন্ত্ৰ আমি হোলী পূৰ্ণিমাৰ দিনা সিদ্ধ কৰিব পাৰোঁ। আৰু হোলী পূৰ্ণিমাৰ দিনা আমি যদি কিবা সাধনা কৰোঁ, সেই সাধনা ফল আমাৰ অত্যন্ত সোনকালে লাভ হয়। বন্ধুসকল, হোলী পূৰ্ণিমাৰ দিনা যদি আমি কিবা উপায় কৰোঁ, সেই উপায়ৰ ফল আমি সোনকালে লাভ কৰোঁ। কিয়নো সেইদিনাখনে এটা ইউনিভাৰ্চত পজিটিভ এনাৰ্জি বিৰাজ কৰে আৰু সেই এনাৰ্জি আমাক সকলো ইচ্ছা পূৰ্ণ কৰাটো সহায় কৰে। হোলী পূৰ্ণিমাৰ দিনা আমি কেইটামান উপায় নিশ্চয় কৰিব লাগে। সেই উপায়কেইটা মই আজি আপোনালোকক ক'বলৈ আগবাঢ়িছোঁ। প্ৰথম উপায়টো হ'ল, বন্ধুসকল, যদি আপোনালোকৰ ঘৰত খুব কাজিয়া হুলস্থুল হৈ থাকে, আপোনাৰ ল'ৰা ছোৱালী আপোনাৰ কথা নুশুনে, আপোনাৰ ঘৰত কাৰো লগত কাৰো কথা নিমিলে, তেন্তে আপোনালোকে এটা সৰু উপায় কৰিব পাৰে। হোলী পূৰ্ণিমাৰ দিনা সন্ধিয়াৰ সময়ত আপোনালোকে তুলসীৰ তলত এগছি ঘিউৰ দীপক জ্বলাব লাগে আৰু সেই ঘিউৰ চাকিটোত আপোনালোকে 5টা লং আৰু অকণমান সেন্দুৰ দি দিব লাগে আৰু মনে মনে আপোনাৰ মনৰ ইচ্ছাটোৰ কথা ক'ব লাগে যে মোৰ ঘৰত এইখিনি অশান্তি হৈ আছে, এই অশান্তিৰ পৰা মোক শীঘ্ৰে মুক্তি প্ৰদান কৰা। চাব, আপোনালোকৰ সেই ইচ্ছা অতি সোনকালে পূৰ্ণ হ'ব। দ্বিতীয়তে, যদি আপোনালোকৰ খুব ধন টকা পইচাৰ সমস্যা চলি আছে, বহুত চেষ্টা কৰিও আপুনি ধন সঞ্চয় কৰিব পৰা নাই, আপোনাৰ য'ত ত'ত পইচা ফচি আছে, আপুনি পাবলগীয়া বিলখিনিও আপুনি পোৱা নাই, সেই ক্ষেত্ৰত আপোনালোকে এটা সৰু উপায় কৰিব পাৰে। আপোনালোকে হোলী পূৰ্ণিমাৰ দিনা ৰাতিপুৱাৰ সময়তে গা পা ধুই আপোনালোকে অলপ দালচেনি কিনি আনক। দালচেনি চিনি পায় নিশ্চয়, দালচেনি যে আমাৰ মছলা হিচাপে ব্যৱহাৰ কৰা হয়। সেই দালচেনি আনিলে ঠিকছে খুন্দি লৈ তাক গুড়ি কৰি ল'ব, পাউডাৰ কৰি ল'ব। দালচেনিখিনি গুড়ি কৰি লৈ আপোনালোকে আপোনাৰ ঘৰৰ মুখ্য দুৱাৰ বাহিৰলৈ গুচি যাব। গৈ নিজৰ ঘৰৰ ফালে মুখ কৰি দালচেনিখিনি হাতত লৈ, পাউডাৰখিনি হাতত লৈ ওম শ্ৰী মহালক্ষ্মী নমঃ এই মন্ত্ৰটো আপোনালোকে 6 বাৰ কৈ এই দালচেনি পাউডাৰখিনি আপোনাৰ ঘৰৰ ভিতৰলৈ ফু কৰি দিব। বন্ধুসকল, আপোনালোকে চাব, এইটো এনেকুৱা এটা চমৎকাৰী উপায়। যদি এই উপায়টো আপোনালোকে হোলী পূৰ্ণিমাৰ দিনা কৰে, তেন্তে আপোনাৰ ঘৰত যদি ধন টকা পইচাৰ যিকোনো ধৰণৰ সমস্যা, সেয়া লাগে ক'ৰবাত পইচা ফচি থকাৰ সমস্যা হওক, বা আপোনাৰ পইচা ক'ৰবাত কোনোবাই লৈ পেলাই ঘূৰাই দিয়া নাই, বিল নোপোৱাৰ সমস্যা হওক, যিকোনো ধৰণৰ সমস্যা, যিকোনো ধৰণৰ আৰ্থিক সমস্যা ক্ষেত্ৰত আপোনালোকে এই উপায়টো কৰিব লাগে। কি কৰিব লাগে? দালচেনি আনিব লাগে, দালচেনিৰ পাউডাৰ বনাই ল'ব লাগে। বজাৰত বা দোকানত আপোনালোকে দালচেনি বিচাৰিলে ইলাচি লঙৰ লগত দালচেনিটো পায়। সেই দালচেনি ভালকৈ গুড়ি কৰি তাক পাউডাৰ নিচিনা কৰি ল'ব লাগে। কৰি লৈ আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ বাহিৰৰ ফালে আপুনি আহি মুখ্য দুৱাৰৰ পিনে মুখ কৰি হাতত, সোঁহাতত আপুনি দালচেনি পাউডাৰখিনি লৈ ওম শ্ৰী মহালক্ষ্মী নমঃ এই মন্ত্ৰটো 6 বাৰ কৈ সেই দালচেনি পাউডাৰখিনি নিজৰ ঘৰৰ ভিতৰৰ ফালে ফু কৰি উলিয়াই দিব লাগে। এইটোৱে উপায়। এইটো এনেকুৱা এটা চমৎকাৰী উপায়, যিটো উপায় যদি আপোনালোকে মই কোৱা ধৰণে কৰে, চাব আপোনালোকৰ যিকোনো ধৰণৰ আৰ্থিক সমস্যা, যেনেকুৱাই আৰ্থিক সমস্যা নহওক কিয়, সেই সমস্যা আপোনালোকৰ শীঘ্ৰে দূৰ হ'ব। তাৰোপৰি যদি আপোনালোকৰ যিকোনো ধৰণৰ সমস্যা চলি আছে, ধৰক কাৰোবাৰ শাৰীৰিক সমস্যা হৈ আছে, কাৰোবাৰ ৰিলেশ্যনশ্বিপত সমস্যা হৈ আছে, কাৰোবাৰ কেৰিয়াৰত সমস্যা হৈ আছে, যিকোনো ধৰণৰ সমস্যাৰ কাৰণে আপোনালোকে হোলী পূৰ্ণিমাৰ দিনা ৰাতিপুৱাই ঘিউত 3টা ৰুটি বনাই ল'ব। এটা ৰুটি আপোনালোকে খুৱাব গাই গৰুক, এটা ৰুটি খুৱাব আপোনালোকে কুকুৰক,
আৰু এটা ৰুটি আপোনালোকে কাউৰী বা চৰাই চিৰিকটি খাবলৈ দি দিব চাব আপোনালোকৰ যি মনৰ ইচ্ছা মনৰ কামনা লৈ আপোনালোকে এই প্ৰয়োগটো কৰিব আপোনালোকৰ সেই ইচ্ছা কিন্তু পূৰ্ণ হ'ব কিয়নো এই দিনটোত আপোনালোকে যি উপায় কৰে সেই উপায়ৰ শীঘ্ৰ ফল লাভ হয় বুলি শাস্ত্ৰত কোৱা আছে গতিকে আপোনালোকে নিজৰ ইচ্ছা পূৰ্ণৰ কাৰণে এই উপায়টো হোলী পূৰ্ণিমাৰ দিনা কৰিব পাৰে তাৰোপৰি বন্ধুসকল হোলী পূৰ্ণিমাৰ দিনা আপোনাৰ ঘৰত যাতে উন্নতি আহে সমৃদ্ধি আহে সুসমৃদ্ধি আহে তাৰ কাৰণে আপোনালোকে কি কৰিব লাগে নিজৰ ঘৰৰ চাৰিও দিশতে নিজৰ ঘৰৰ বাহিৰৰ ফালে হওক ভিতৰৰ ফালে হওক চাৰিও দিশতে স্বাস্তিক অংকন কৰিব লাগে হোলীৰ ৰঙৰ সহায়ত হোলীৰ যিকোনো ৰঙৰ সহায়ত আপোনালোকে আপোনাৰ ঘৰৰ চাৰিও দিশতে স্বাস্তিক অংকন কৰিব লাগে মুখ্য দুৱাৰৰ ওপৰতো কৰিবই লাগে সেইটো সকলোৱে জানে মুখ্য দুৱাৰৰ ওপৰত কৰাৰ উপৰিও আপোনাৰ ঘৰৰ চাৰিও দিশতে পূব পশ্চিম উত্তৰ দক্ষিণ সকলোতে আপোনালোকে হোলীৰ ৰঙৰ সহায়ত স্বাস্তিক অংকন কৰিব লাগে বন্ধুসকল হোলীৰ ৰঙৰ যিটো স্বাস্তিক সেই ৰঙৰ স্বাস্তিকে আপোনাৰ জীৱনলৈ সুখ সমৃদ্ধি অনাত সহায় কৰে বন্ধুসকল যিহেতু স্বাস্তিক এটা পজিটিভ চিম্বল যদি আপোনালোকে চাৰিও দিশতে এই ধৰণৰ পজিটিভ চিম্বল হোলীৰ ৰঙৰ সহায়ত লিখে তেন্তে চাৰিও দিশৰ পৰা আপোনাৰ জীৱনলৈ সুবিধা আহে সমস্যাবিলাক দূৰ হয় চাৰিও দিশ পজিটিভ হয় আপোনাৰ জীৱন বেলেন্স হৈ যায় যিকোনো ধৰণৰ সমস্যাৰ পৰা আপুনি সুৰক্ষিত থাকে ঘৰখন সুৰক্ষিত হৈ থাকে বন্ধুসকল গতিকে আপোনালোকে এই গোটেইখিনি উপায় হোলী পূৰ্ণিমাৰ দিনা কৰিব লাগে তাৰোপৰি এই হোলী পূৰ্ণিমাৰ দিনা আপোনালোকে কেইটামান পজিটিভ বস্তু আপোনাৰ ঘৰলৈ নিশ্চয় আনিব লাগে বন্ধুসকল হোলী পূৰ্ণিমাৰ দিনা আপোনালোকে কেইটামান পজিটিভ বস্তু আপোনাৰ ঘৰলৈ কিনি আনিব লাগে প্ৰথমতে বন্ধুসকল আনিব লাগে দুটা ঝাৰু আপোনালোকে নিশ্চয় চিনি পায় হোলী পূৰ্ণিমাৰ দিনা দুটা ঝাৰু নিজৰ ঘৰলৈ আনিবলৈ কেতিয়াও নাপাহৰিব হোলী পূৰ্ণিমাৰ দিনা আপোনালোকে যদি পাৰে দুডাল ময়ূৰ পাখি কিনিবলৈ কেতিয়াও নাপাহৰিব হোলী পূৰ্ণিমাৰ দিনা যদি পাৰে এটা বাঁহী শ্ৰীকৃষ্ণই বজোৱা বাঁহৰ বাঁহী এটা আপোনালোকে যদি পাৰে নিজৰ ঘৰলৈ লৈ আহিব কিনি লৈ আহিব বন্ধুসকল এইকেইটা হৈছে পজিটিভ বস্তু যিকেইটা বস্তুৰ কথা মই ক'লোঁ ময়ূৰ পাখি হওক বাঁহী হওক ঝাৰু হওক এই তিনিওটা বস্তু কিন্তু অত্যন্ত পজিটিভ বস্তু গতিকে হোলী পূৰ্ণিমাৰ দিনা এইকেইটা বস্তু আপোনালোকে আনিবলৈ পাহৰিব নালাগে তাৰোপৰি হোলী পূৰ্ণিমাৰ দিনা আপোনালোকে নিজৰ মুখ্য দুৱাৰৰ ওপৰত আম পাতৰ সহায়ত তোৰণো লগাব পাৰে তাৰোপৰি আপোনালোকে সেইদিনাখনি যদি পাৰে সৰু সৰু ল'ৰা ছোৱালীক গাখীৰৰ পৰা বনোৱা মিঠাই খুৱাবলৈ কেতিয়াও নাপাহৰিব যদি এই উপায়টো কৰে তেন্তে আপোনালোকৰ জীৱনলৈ সুখ আৰু সমৃদ্ধি আহে যিহেতু সৰু সৰু ল'ৰা ছোৱালী ঈশ্বৰৰ অংশ তেওঁলোকৰ আশীৰ্বাদ যদি আপোনালোকে এই দিনটোত হোলী পূৰ্ণিমাৰ দিনা ল'ব পাৰে তেন্তে আপোনাৰ জীৱনলৈ সুখ সমৃদ্ধিৰ বাট কিন্তু মুকলি হয় বন্ধুসকল যিমান পাৰে এই পূৰ্ণিমাৰ দিনাখনি সৰু সৰু ল'ৰা ছোৱালীক গাখীৰৰ পৰা বনোৱা মিঠাই বা ক্ষীৰ খুৱাবলৈ কেতিয়াও নাপাহৰিব গতিকে বন্ধুসকল আমাৰ জীৱনলৈ সুখ সমৃদ্ধি আনিবৰ কাৰণে আমাৰ ঘৰত যাতে সুখ সমৃদ্ধি পৰিৱেশ বিৰাজ কৰে আমাৰ যাতে কেৰিয়াৰৰ ক্ষেত্ৰত উন্নতি হয় আমাৰ যাতে ইচ্ছাবিলাক পূৰ্ণ হয় আমাৰ যাতে সমস্যাবিলাক দূৰ হয় তাৰ কাৰণে আমি হোলী পূৰ্ণিমাৰ দিনা এইখিনি উপায় সকলোৱে কৰা আছে বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে হোলী পূৰ্ণিমাৰ দিনা আমি কি উপায় কৰিব লাগে আৰু কি উপায় কৰিলে আমাৰ কি ধৰণৰ লাভ হয় সেই বিষয়ে আপোনালোকে গম পালে আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ